রাইজক মই অনুরোধ করি কয়েছে তাক জানি কেইটামান তাক পালে আর কি ব্যবস্থা খাওয়াই দিয়ে পয়সাটা লাগলে মই পিছত কিবা কি করে দিব পারি। মোৰ সৈতে আছে দুগৰাকী দুৰ্ভগীয়া পিতৃ মাতৃ। তেওঁলোকৰ এটাই কথা, তেওঁৰ পুত্ৰক বিচাৰি দিব লাগে, কাৰণ পুত্ৰ বিগত 10টা দিন ধৰি নিৰুদ্দেশ হৈ আছে। পুত্ৰৰ নাম স্বাধীন আকন, তেওঁ 8ম শ্ৰেণীৰ ছাত্ৰ। জলেশ্বৰৰ যি চাটাপাৰা গাঁও আছে, এই চাটাপাৰা মধ্য ইংৰাজী অৰ্থাৎ ME স্কুলৰ ছাত্ৰ স্বাধীন আকন, তেওঁ বিগত 10টা দিন ধৰি নিৰুদ্দেশ হৈ আছে। আৰু পিতৃ মাতৃ শোকত ব্যাকুল হৈ আছে, শোকত ভাগি পৰিছে। তেওঁলোকে চকুলোৰে বাট নেদেখা হৈছে। পুত্ৰক এটাই আহ্বান জনাইছে, তুমি য'তে আছা বাবা ঘৰলৈ ঘূৰি আহা। আৰু ৰাইজলৈ এটাই আহ্বান জনাইছে, আপোনালোকে মোৰ ল'ৰাটোক বিচাৰি দিয়ক, কাৰণ আপোনালোকে জানে যে পুত্ৰ অবিহনে পিতৃ মাতৃৰ কেতিয়াও সুখ বা শান্তি থাকিব নোৱাৰে। গতিকে বিগত 10টা দিন ধৰি তেওঁলোকে কেৱল কান্দিছে আৰু কান্দিছে, খোৱা লোৱাৰ কথা একো নাই। ঘৰত এক প্ৰকাৰ অশান্তি বিৰাজ কৰিছে। পুত্ৰ ক'ত আছে একোৱে নাজানে। পুত্ৰে এতিয়ালৈকে ফোনযোগে ঘৰত যোগাযোগ কৰা নাই। গতিকে আহক আমি এই দুগৰাকী দুৰ্ভগীয়া পিতৃ মাতৃৰ কথা আমি শুনিম, আচলতে তেওঁলোকে কি ধৰণে অনুৰোধ জনাব। আচ্ছা, প্ৰথমতে মই আপোনাৰ ওচৰত আহিছোঁ। আপনার ছেলে আজ কদিন ধরে নিরুদ্দেশ আছে? 10 দিন ধরে। 10 দিন? 10 দিন। ও কি পিন্ডা গেছে বাড়ি থেকে? বাবা কাপড় পিন্ডা গেছে, জিন্সের শার্ট লং পিন্ডা গেছে। এই 10টা দিন ধরে যে আপনার বেটা আপনার কাছে নাই, গতিকে আপনার বেটা কি বলবেন? ভালো নাই। আমার বাবা আমার বই আইলি এলো, আমার পায়ে পড়ি। আমার বাবা আমার বাড়িত নাগে, সে যদি পায়া থাকে আমাকে খোঁজ করে বাবা দিলে এলো, মায়ের কাছে আইনা দিলে এলো। রাইজের কি আহ্বান জানাবেন? 10 দিনে আমার পায়ে পড়ি, সব পাইলি আমার হাতে অনুরোধ করে চাই দিলে এলো আমাকে। আর এনেদরে বিগত 10টা দিন ধরে এই স্বাধীন আকন্দৰ পিতৃ মাতৃয়ে কেৱল চকুলো টুকিছে, কান্দনত ভাগি পৰিছে, কিন্তু পুত্ৰৰ কাষত পোৱা নাই। এটাই আহ্বান, যিকোনো ৰাইজ সকলো ৰাইজলৈ এটাই আহ্বান যে তেওঁৰ পুত্ৰৰ ফটো আমাৰ স্ক্ৰীনত দিয়া থাকিব। পুত্ৰগৰাকী 8ম শ্ৰেণীৰ ছাত্ৰ। তেওঁ জলেশ্বৰৰ যি চাটাপাৰা, এই চাটাপাৰা গাঁৱৰ আব্দুল বাৰিক আকন্দৰ পুত্ৰ। তেখেতৰ ফোন নম্বৰ আমাৰ স্ক্ৰীনত দিয়া থাকিব। আপোনালোক কোনো সদাশয় ব্যক্তিয়ে যদি ল'ৰাটোক চিনি পায় বা দেখে, তেতিয়াহ'লে আপোনালোকে অলপ বুজাই ঘৰলৈ পঠিয়াই দিব বা ঘৰত ফোন কৰিব। গতিকে আহক আমি আব্দুল বাৰেক আকন্দৰ পৰা আমি কিছু কথা জানিম। ভাই, আপোনাৰ ল'ৰাটো জানো আমি 10 দিন ধৰি নিৰ্দোষ হৈ আছে, গতিকে দেখাত কেনেকুৱা, কলা নে বগা? মোৰ ল'ৰাটো চামবৰণৰ আছে, কলাও নহয় বগাও নহয়। কোন স্কুলত পঢ়ে? চাটাপাৰা ME স্কুলত পঢ়ে। আচ্ছা, তো ৰাইজক কি ক'ব? ৰাইজক আমি এটা কথা কৈ আছো, ৰাইজক অনুৰোধ কৰি আছো যে ল'ৰাটোক কোনোবাই যদি দেখে, কোনোবাই দেখিলে আমাক স্ক্ৰীনত ফোন মাৰিব আৰু তাক ভালকৈ ৰাখিব। তাৰ লগত একো পইচা তাইছে একো নাই, তাই কি খাই আছে না খাইছে, ৰাইজক মই অনুৰোধ কৰি কৈ আছো তাক জানি কেইটামান তাক পালে আৰু কি ব্যৱস্থা খাওয়াই দিয়ে, পয়সাটা লাগলে মই পিছত কিবা কি করে দিব পারি। রাইজক মই এটাই অনুরোধ করি তাক জানি ভালকৈ রাখে, যিয়ে পায়। মোর অন্তত ফাটি গৈ আছে, মই এটা কি করব? আজি 10 দিন ধৰি মই একো খোৱা নাই, একো কৰা নাই, অকল তাকেই বিচাৰি আছো। আৰু এয়াই হৈছে বৰ্তমানৰ পৰিস্থিতি, এয়া হৈছে বাস্তৱতা। কাৰণ মোৰ ল'ৰাকো কৈ আছো, মোৰ ল'ৰা যদি মোৰ ফটোটো যদি চাই, তেনেহ'লে মোৰ এটা ফোন কৰি ক'ব পাৰিব যে মই চিন্তা কৰিব নালাগে, মই আছো। আৰু এনেকুৱা ক'লে মোৰ আত্মাটো আৰু শান্তি পায়। আৰু স্বাধীন আকন বাবা, তোমাক কৈছো, তুমি যদি আমাৰ ভিডিঅ'টো পাইছা, দেখিছা তোমাৰ পিতৃ মাতৃ কিদৰে কান্দিছে, তুমি অন্তত এবাৰ ফোন কৰি হ'লে ঘৰত খবৰটো জনোৱা তুমি ক'ত আছা। মোৰ ফোন নাম্বাৰটো তাৰ জানা আছে, মুখস্থ কৰা। এবাৰ কৈ দিয়কচোন নম্বৰটো। 9365737498। আকৌ কৈ দিয়ক। 9365737498। এইটো নম্বৰ আমাৰ স্ক্ৰীনতো দিয়া থাকিব। আৰু স্বাধীন, তোমাক কৈছো বাবা, চোৱা, তুমি আজি ঘৰত নাই, ঘৰত অশান্তি। তুমি যদি কৰবাৰ পৰা আমাৰ ভিডিঅ'টো দেখিছা, তেন্তে তুমি অতি সোনকালে ঘৰলৈ আহা বা পিতৃ মাতৃৰ সৈতে তুমি ফোন যোগে এবাৰ কোনোবাই যদি চাৰ দোকানত কিবা অৱস্থা যদি থাকে তাক খাবলৈ দিব, মই খাবলৈ দি মোক ফোন কৰিলে হ'ল। যি কৰাৰ কথা মই কৰিব পাৰিম পিছত। মোক যদি জীয়াই আল্লাহ ৰাখে, কোনোবা ব্যক্তিয়ে যদি স্বাধীনক আপোনালোকে উপকাৰ কৰে, 2 টকা দি উপকাৰ কৰিলে, পিতৃয়ে কৈছে যে সেই টকাখিনি আপোনালোকক দি দিব, ঋণ পৰিশোধ কৰিব। আল্লাহ যদি মোক জীয়াই ৰাখে।
কাৰণ স্বাধীনৰ লগত এটকাও নাই ঘৰত মাক দেউতাকৰ ঘৰৰ পৰা এটা পইচাও লৈ যোৱা নাই কেনেকৈ গৈ আছে ক'ত থাকে মই একো খবৰ পোৱা নাই ঘৰৰ পৰা তাৰ মনটো বেয়া কৰি ওলাই গৈছে গতিকে স্কুলো খুলিব হৈছে তেওঁ আকৌ স্কুলত পঢ়িব লাগিব গতিকে য'তে আছে ৰাইজ আপোনালোকে যদি কোনোবা সদাশয় ব্যক্তিয়ে দেখা পায় আমাৰ স্ক্ৰীনত দিয়া নম্বৰটোত যোগাযোগ কৰিব কাৰণ এই দুগৰাকী পিতৃ মাতৃৰ বুকুত যেতিয়ালৈকে সন্তানটো নাই আপোনালোকলৈ আমাৰ এটাই অনুৰোধ থাকিব যে আপোনালোকে ভিডিঅ'টো বেছি শ্বেয়াৰ কৰি দিব যাতে এই দুৰ্ভগীয়া পিতৃ মাতৃয়ে ল'ৰাটোক যাতে বুকুত পায় তেওঁলোকে যাতে আৰু ৰাইজক কৈ আছো মই এটা কথা তাক যদি দেখা পায় পইচা নাতিয়া তাক কিবা কিবি খাবলৈ দিব সি অকল পেটকে ল'ৰা একো নাখালে তাই ভাল নাথাকে কোনোবাই যদি সহায় কৰে তাক সহায় আল্লাই কৰিব আৰু সকলোলৈ বিনম্ৰতাৰে অনুৰোধ জনাইছো আমি যাতে ল'ৰাটো পিতৃ মাতৃয়ে যাতে বিচাৰি পায় তাৰ কাৰণে আপোনালোকে অকণমান সহযোগিতা আগবঢ়াওক এইখিনিতে আমি ধন্যবাদ জনাই আমাৰ এই প্ৰতিবেদন সামৰিছোঁ